Hello everyone, welcome back to my channel. আৰু পুনৰবাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আৰু এয়া দেখিছে নহয় আমি এতিয়া ওলাইছো এফালে যাবৰ কাৰণে। আৰু আপোনালোকে থাম্বনেইলটো চাই গম পালেই আৰু ক'ত গৈছো। হেয়া আৰু ওলাইছো জাস্ট এই মাত্ৰ ওলাইছো আৰু এতিয়া 5টা বাজিবলৈ হৈছে আৰু 15 মিনিটমান আছেগে। অলপ দেৰিয়ে হ'ল, আমি 4টা মান বজাতে যোৱা কথা আছিলে, কিন্তু অলপ দেৰি হৈ গ'ল, এফালে বহুত ৰ'দ পৰিছে। অলপ দেৰি হৈ গ'ল আৰু এতিয়া গৈ আছো বাইপাছ পাইছোহি আমি এতিয়া। তো আমি মই অভি আৰু এইফালে লক্ষী যে বহি আছে, তাইকো লৈ গৈছো অকণমান এনেই ফুৰি আহোঁ বুলি ভাবিছো। বহুত দিনৰ মূৰত ওলাইছো ফুৰিবৰ কাৰণে ক'ৰবাত। ঠিক আছে, আপোনালোকে চাই থাকিব ব্লগটো। গৈ লওঁ তেতিয়াহ'লে। এয়া দেখিছে যোৰহাটত কিমান ৰ'দ দিছে। বতৰটো আগবেলা অকণমান ডাৱৰীয়া কৰিছিলে, কিন্তু এতিয়া আকৌ বহুত বেছি ৰ'দ দিছে। আৰু এইফালে অভি অকণমান ওলাই গৈছে, এইফালে দোকান এখনত গৈছে নেকি। তো আমি ইয়াতে ৰখি দিলোঁ অলপ। এইটো পেট্ৰল পাম্প এটা আছে, এইটো যে পেট্ৰল পাম্পৰ ছাইডতে ৰখি দিলোঁ। আৰু বহুত গৰম উঠিছে, বহুত গৰম, মানে ক'ব নোৱাৰোঁ মানে আপোনালোকক। Hey guys, আমি আহি গোলাঘাট টাউন পালোহি। এয়া চাওক গোলাঘাটৰ টাউন। আৰু সেইখিনিতে দেখিছোঁ নভা ফাৰ্নিচাৰ বুলি এইখিনি পাইছোঁ। মই গোলাঘাট মোৰ ফাৰ্ষ্ট টাইম, আগতে মই কেতিয়াও আহিয়ে পোৱা নাই মই গোলাঘাট। আৰু এইটো কি হয় গম নাপাওঁ দেই, এইটো কিবা এটা পুখুৰী, নাম চাম নাজানো বাৰু। আপোনালোকে যদি জানে ক'বচোন, কমেণ্টত জনাব। এইটো পুখুৰী বহুত ডাঙৰ পুখুৰী এটা আছে। এয়া ভাল লাগিছে জেগাডোখৰ। এইটো পুখুৰীটো আপোনালোকক মই গোলাঘাট অকণমান দেখাই দিছোঁ আৰু। সেই গাইজ, আমি এইমাত্ৰ জাষ্ট আহি পালোহি আৰু এয়া গাড়ী পাৰ্কিঙত থৈ দিলোঁ। এয়া হৈছে পাৰ্কিং লট হয়। তাৰপিছত আপোনালোকক দেখাই থাকিম বাৰু, চাই থাকিব। চ' এয়া হৈছে ইয়াৰ এটা ভিউ মই দি দিছোঁ। এনেকুৱা হয়। সেইটো বেক চাইডে দেখিছে ন, সেইটো এণ্ট্ৰি, সেইফালে গেট হয়, সেইফালেদি সোমাই আহিব লাগে। মোৰ স্পীকাৰ হ'ব লাগিছে। আৰু এইফালে অভি, এইফালে লক্ষী। এইটো এইফালে চাগে ৰেষ্টুৰেণ্ট আছে। এইফালে আমি গৈছোঁ এতিয়া এণ্ট্ৰি। ইয়াতে বহিব পাৰে আৰু। এয়া আমি বাথৰুমত আহিছিলোঁ মানে। তো এখন মিৰৰ এখন ইমান ধুনীয়া লাগিছে। এতিয়া যাওঁ। এতিয়া আমি ইয়াতে অলপ বহিছোঁ, কিন্তু বাহিৰত বহুত গৰম। আমি ফেনৰ চুইচটোতো দি ল'ব পাৰোঁ, কিন্তু তুমি দিয়া নাই কিয়? আমি গোটেইটো মানে ঘূৰাই নাই, জাষ্ট আহি পাইছোঁহে। এতিয়া ইয়াতে অলপ বহিছোঁ। আৰু ইয়াতে চাওক ইমান ধুনীয়া ফুলেৰে ডেক'ৰেট কৰি থৈ দিছে, ভাল লাগিছে। এইবিলাক অৰিজিনেল প্লাণ্টছ হয় আৰু সেইখিনিহে আৰ্টিফিচিয়েল হয়, এই ৰেড কালাৰ এইখিনি। এয়া চাওক ইমান ধুনীয়া একুৰিয়াম এটা, ইমান ধুনীয়া চাফা হৈ আছে। এইখিনি মানে মাজে মাজে ক্লিন কৰি থাকিব লাগে যে। ইয়াতে মানি প্লাণ্টটো দি দিছে, ইমান ধুনীয়া লাগিছে।
এতিয়া আমি যাবলৈ লৈছোঁ এইফালে অকণমান ইয়াৰ গোটেই প্ৰপাৰ্টিটো চাওঁগৈ অলপ ফুৰি লওঁ আৰু এতিয়া ইভিনিং হৈছে ইভিনিং এতিয়া 6:15 আৰু এইবিলাক চাগে গেষ্ট হাউচ হয় দেই ইয়াৰে আৰু এয়া বেম্বো ইমান ধুনীয়া লাগিছে কোনফালৰ পৰা ক'তা অঁ ব'লা এইফালে গৈ আহোঁ ব'লা আকৌ এবাৰ আহিম আকৌ পাছত আৰু এইফালে বেক চাইডে এটা লন আছে আৰু সেইখিনিতে এটা ঝুলনা আছে আহিব এনেকুৱা গ্ৰীনাৰী এনেকুৱা লন থাকিলে ভাল লাগে চুইমিং পুল হয় আমি যে চুইমিং যাওঁ যে এনেকুৱাত নাই কৰা ক'ত কৰি আছে এই সেইবিলাক বেলেগ মানুহ হয় এইবিলাক বেলেগ ছোৱালী নহয় মতা মানুহ ল'ৰা হয় ৱাও ইয়াৰ ভিউটো চাওক এইফালে ইমান ধুনীয়া লাগিছে এইফালে ষ্টাফৰ ৰুম চ' এইফালে বহুত ধুনীয়া লাগিছে ইয়াতে এখন ঝুলনা আছে ইয়াতে অলপ ঝুলি আছো ভাল লাগিছে আৰু চৰা পৰি গৈছো এইফালে অভিক চাওক অভিৰ একদম ঘাম ওলাই অৱস্থা বেয়া হৈ গৈছে গৰমত চাওঁ পিছলৈ যোৱা তোমাৰ আজি OOTN বুলি ক'ম নেকি OOTN outfit of the evening দেখাই দিছোঁ তোমাক এবাৰ ব্লগত ওলাব লাগে ন এইবাৰ অভিলে চাওক অভিয়ে কৰিছে চুইং আৰু এবাৰ কৰিব মন গৈছে নি আৰু গাইজ এইফালে হৈছে এইটো চুইমিং পুল এলাউ নহয় কিন্তু মানে তাৰ কাৰণে মেম্বাৰশ্বিপ লাগিব মেম্বাৰশ্বিপবিলাকৰ কাৰণেহে এলাউ আছে চুইমিং পুলটো আৰু এতিয়া ইয়াৰ এইখিনি ভিউটো চাওকচোন এতিয়া ইভিনিং হৈছে যে অকণমান আন্ধাৰ হৈ আহিছে আৰু গোটেইখিনি লাইট অন কৰি দিলে আৰু ইমান ধুনীয়া লাগিছে ইয়াৰ একজেক্টলি মানে ইয়াৰ নাইট ভিউটো বহুত ধুনীয়া হয় সেইকাৰণে মই মানে ইভিনিং টাইমত আহিছোঁ আৰু দিনততো আহিবই নোৱাৰি ইমান গৰম আপোনালোকে জানেই নহয় আৰু এয়া ইমান ধুনীয়া পৰিৱেশ আপোনালোকে কেতিয়াবা আহিব ইয়ালৈ চ' এইবিলাক হৈছে ইয়াৰে গেষ্ট হাউচ হয় ইয়াতে ষ্টে কৰিব পাৰে মেবি ইমানখিনি নাজানো আৰু ইয়াতে লিখা আছে গোলাঘাট জিমখানা এইফালে গেষ্ট ৰুম ঠিকেই সেইফালে গেষ্ট ৰুম আছে এইবিলাক আৰু ইয়াৰে পাৰ্কিং লটটো হৈছে এয়া মই আহোঁতে দেখাইছিলে আপোনালোকক এইটো হৈছে পাৰ্কিং আৰু ইফালে এন্ট্ৰেন্স কি ধুনীয়া লাগিছে নহয়
এইফালে অভি আৰু এইটো এটা লন হয় ইমান ধুনীয়া গ্ৰীনেৰী একেবাৰে ধুনীয়া আৰু আমি এতিয়া লনত অকণমান খোজকাঢ়িছোঁ অঁ দেখিছোঁ গম পাইছোঁ মই বেছি ভিতৰলৈ নাযাওঁ আৰু ইয়াৰে মই আপোনালোকক কৈ দিছোঁ যে গোলাঘাট জিমখানাটো হৈছে 100 years old এটা ৰিজৰ্ট হয় বহুত পুৰণা 100 years হৈ গৈছে আৰু ইয়াতে বহুত মানুহ আহে মই ইয়াৰ ৰিভিউখিনিও চাইছিলোঁ বাৰু অহাৰ আগতে যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিজিট হয় ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ আমি অভিও অহা নাই আগতে ময়ো আগতে অহা নাই বাৰু আহি ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ আৰু ভাল লাগিছে ন সো আমি এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু ইয়াত নাইট ভিউ পূৰা এনজয় কৰিলোঁ আমি বহুত ধুনীয়া হয় আপোনালোকে কেতিয়াবা যদি টাইম পায় আৰু ক'ৰবাত যদি যাম বুলি ভাবে ভাল যদি জেগা বিচাৰে তেতিয়াহ'লে আহিব ইয়াতে গোলাঘাট জিমখানা আৰু সেয়াই আৰু ইয়াৰ এইখন মেইন টাউনৰ পৰা অলপ মানে 1 কিলোমিটাৰমানহে দূৰত বেছি নহয় আৰু ওচৰতে টাউনতে পৰে আৰু এইটো বহুত ধুনীয়া হয় আহিব আৰু ইয়াতে আমি এতিয়া ফটো চটো ক্লিক কৰিলোঁ চব হৈ গ'ল আৰু আমি ইয়াতে মেইন কোৰ্চ একো খোৱা নাই যিহেতু আমি মানে বেলেগত খোৱাৰ প্লেনিং কৰিছোঁ সেইটো কাৰণে ইয়াতে আমি ষ্টাৰ্টাৰ খালোঁ আৰু কিবাকিবি লগতে জুচ চুচ কিবাকিবি খালোঁ সেইবিলাক তাৰপিছত এতিয়া টাইম হৈছে 8টা বাজিবলৈ হ'ল 15 মিনিটছ আছে আৰু আমি এতিয়া ইয়াৰ পৰা যাওঁ বুলি ভাবিছোঁ বহুত দেৰি হ'ল যিহেতু আমাৰ ঘৰ হৈছে যোৰহাটৰ ইয়াৰ পৰা যোৰহাট যাব লাগিব সেইটো কাৰণে আৰু এতিয়া গৈ থাকোঁ তেনেহ'লে আৰু ডিনাৰটো আমি ক'ত কৰোঁ সেয়া আপোনালোকক ক'ম আৰু দেখাম মোক চাই থাকিব ব্লগটো চ' গাইজ আমি ইয়াৰ পৰা এতিয়া ওলাইছোঁ আৰু এয়া পাৰ্কিঙৰ পৰা ওলাই আহিলোঁ আমি এয়া হৈছে ইয়াৰ এণ্ট্ৰেঞ্চ আৰু এইটো একেবাৰে অকণমান মানে ৰেচিডেঞ্চিয়েল এৰিয়াই হ'ব ন অভি মাজত ইয়াৰ চাইডে চাইডেতো মানুহেই আছে ৰেচিডেঞ্চিয়েল এৰিয়াই হৈ যাব আৰু তাৰ মাজতে এটা এইটো আছে ৰিজৰ্টখন ইয়াৰ হেৰিটো ভিউটো ভাল নাইট ভিউ ৰাতি বেছি ধুনীয়া হয় যিহেতু চবফালে লাইট জ্বলাই দিয়ে ইমান ধুনীয়া বহুত ভাল লাগে গাড়ী আহিছে চ' এয়া আমি গৈ লওঁ তেতিয়াহ'লে চাই থাকিব ব্লগটো পাছত আকৌ লগ পাম আৰু এয়া আহি আহি গোলাঘাটৰ টাউন এইডোখৰ টাউনে পৰে চাগে আৰু এয়া হৈছে ধনচিৰি নদী হয় নামটো ধনচিৰি হয় ৰাতি যে সেইকাৰণে এইবোৰ দেখি পোৱা নাই পানী চানী নহ'লে দেখিলোহেঁতেন এইখন হয় ব্ৰিজখন আৰু ইয়াতে এণ্ড হৈছে গৈ থাকোঁ আৰু আহি আহি আমি এতিয়া পালোহি নুমলীগড় ধাবা আৰু এইখন ধাবাত আমি আগতেও আহিছোঁ ইয়াতে ভাবিলোঁ আমি ডিনাৰটো কৰি লওঁ তাতে মানে আমি ডিনাৰ নকৰিলোঁ কাৰণ তাতে আমি যিখিনি ষ্টাৰ্টাৰ খালোঁ পেট ভৰি গ'ল মানে আৰু ডিনাৰ কৰিবলৈ হ'লে মানে আমি বহুত দেৰি ৱেইট কৰিব লাগিব তেতিয়াহে মানে আমি আকৌ ডিনাৰ কৰিব পাৰিম সেইকাৰণে ভাবিলোঁ কি ইমান দেৰিলৈকেতো আমি তাত থাকিব নোৱাৰোঁ ন সেইকাৰণে আমি ভাবিলোঁ নুমলীগড় ধাবাতে যাওঁতে এইফালেদি আহিম আৰু ইয়াতে আহি পিনি আমি ডিনাৰ চিনাৰ কৰি আৰামছে গৈ থাকিব পাৰিম যিহেতু মেইন হাইৱে পালোঁ যেতিয়া ইয়াৰ পৰা ৰাস্তাটো বহুত ভাল হয় সেইটো কাৰণে এইফালে অভি বহিলে লক্ষী বহিছে আৰু এইফালে অভি কোৱা আজি কেনেকুৱা লাগিলে তোমাৰ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গোলাঘাট ভাল লাগিলে আহিব পাৰে আপোনালোকে যদি গোলাঘাট ফালে আহে এইফালে সোমাই যাব পাৰে তাৰ মানে ইভিনিং টাইমটো ভাল পাব আৰু খানাটো অলপ ভাল আছে আৰু কি আছে তাতে কৈ দিয়া আকৌ তাত বাকীখিনি বস্তু যিখিনি আছে সেইখিনিৰ কাৰণে মেম্বাৰশ্বিপ ল'ব লাগিব যেনেকৈ ধৰি লওক আপোনাৰ জিম আছে আপোনাৰ চুইমিং পুল আছে সেইখিনি আপুনি নিদিয়ে মানে অনলি ফৰ মেম্বাৰ পাৰ্চন মেম্বাৰশ্বিপ যাৰ থাকিব সিয়ে পাৰিব বাট ষ্টিল ইজ এ গুড প্লেচ ইউ কেন ভিজিট বাট এইটো মানে এনেকুৱা নহয় যেনেকৈ আপুনি যদি এক্সপেক্ট কৰে কি নহয় কাজিৰঙা গল্ফ ৰিজৰ্ট নিচিনা হ'ব বা কলিয়াবৰ মেনৰ নিচিনা হ'ব তেনেকুৱা নহয় এইটো বাগান মাজত নহয় বা এইটো আপোনাৰ টাউনৰ মাজত ৰেচিডেঞ্চিয়েল এৰিয়া আছে ওচৰত দেই চ' ডেটছ এ নেগেটিভ পইণ্ট মানে ধৰি লওক আপুনি জাষ্ট তাত সোমাই আছে আৰু আপোনাৰ ছাইডত ক্ৰাউড হৈ আছে গোটেই জাষ্ট ইমান বেছি পিচফুল নহয় বহুত পিচফুল নহয় ইউ উইল নট ফাইণ্ড দ্য পিচ হিয়াৰ
Noise বিলাকটো আহিয়ে থাকিব side ৰ পৰা। আপোনাৰ মানুহৰ ঘৰ আছে কিবা আছে and you won't feel like you are there alone, okay? ধেৰ মানুহ আছে মানে যাৰ মন যায় সি আহি যায় চ' সেইটো এটা নেগেটিভ পইণ্ট আছে তাৰ চ' বাট এনেই খানাটো ভাল আপুনি এনেই যদি আহে ফুৰিব পাৰে আৰু ফেমিলিৰ লগত যাব পাৰে আৰু ধুনীয়াকৈ এনজয় যাব পাৰে ডাইনিং লাঞ্চ নহ'লে ডিনাৰ কৰিবলৈ যাব পাৰে আৰু আৰামছে অলপ এনেই টাইম পাছ কৰিব পাৰে জাষ্ট আহি যাব পাৰে বাট দেৰ ইজ নট মোৰ টু চি জাষ্ট অলপ কিছুমান আছে সেইখিনি থেংক ইউ আৰু ৰখি তোৰ কেনেকুৱা লাগিলে ক ভাল লাগিলে আৰু আকৌ যাবি নাই তালৈ যাবি না আকৌ নিজলৈ গৈছিলোঁ ভাল লাগিলে হয় নাই চ' গাইজ আমি ডিনাৰটো অৰ্ডাৰ কৰিলোঁ বাৰু এতিয়ালৈকে অহা নাই জাষ্ট অৰ্ডাৰ কৰিছোঁহে আৰু ইফালে অবিয়ে পূৰা পানী খাই আছে পানী খাই কিন্তু ভোক বেছি লগাই নাই খাই আহিছিলোঁহে তাৰ পৰা ইয়ালৈ আহোঁতে এঘণ্টামান লাগিছে আৰু সেইটোৱে খাই মেলি আহিছে সেইখিনিয়ে মানে ভালকৈ হজম হোৱা নাই কিন্তু খাই যাওঁ আৰু আকৌ ঘৰত মানে নবনাওঁ আৰু এতিয়া 9টা বাজিব হৈছে আৰু এতিয়া আমি ৱেইট কৰিছোঁ ঘৰ পাওঁতেতো 11টামান বাজিব চাগে লাহে লাহে যাম আৰু এতিয়া আমি ইয়াতে এতিয়া বহি আছোঁ আৰু সেইফালেও আছে এইফালেও মানে বাহিৰত বহিব পাৰে আৰু আমি ইয়াতে বহিছোঁ যেনিবা আমি তিনিটা প্ৰাইভেটকৈ অকণমান যিহেতু মই মানে বাহিৰত ব্লগিং কৰিব নোৱাৰোঁ যে মোৰ লাজ লাগে ইমান মানুহ বহি আছে নহয় সেইকাৰণে ইয়াতে বহি মানে মই ফাৰ্ষ্ট ব্লগাৰ নহয় এনেকুৱা আছে মোৰ নিচিনা আৰু বহুত থাকিব পাৰে বেলেগে এনেও চাব তেনেও চাব ভাল হ'লেও বেয়া হ'ব বেয়া হ'লেও ভাল কৰিব নালাগে এতিয়া নিজৰো চাব লাগে নিজৰো কৰিব আৰু আজি তুমি যে ঝুলিছিলা ঝুলোতে যে তুমি পৰিলা কেনেকুৱা লাগিলে পৰিছে নে এইটো 1 in a million times হৈ যায় সদায় নহয় মোক কেতিয়াবা পেলাব নোৱাৰে the only person that can fail তুমি is স্লিপ হৈ গৈছিলা চ' আমি এতিয়া খানাৰ কাৰণে ৱেইট কৰোঁ কেতিয়া আহিব খাই মেলি আকৌ ওলাম আৰু ইয়াৰ পৰা এয়া খানা আহি গ'ল আহিছে আমাৰ খানা এয়া হ'ল আপোনালোকে এয়া ভেজ থালি চিকেন ড্ৰাই ফ্ৰাই আছে ইয়াৰ স্পেচিয়েল নমনিগৰ আপোনালোকে আহিলে খাব পাৰে ইয়াত মাতিছে ন হ'লে আহিব এয়া আপোনাৰ ভেজ থালি ইয়াৰ কাৰণে আমি আগতে খাইছোঁ বহুত ভাল পাওঁ সেইটো কাৰণে বাৰে বাৰে বহুত ধাবা এৰি আপোনাৰ ধাবাত আহিছোঁ আগতেও খাইছোঁ ইয়াত খায়ে ন বহুত মানুহে এইফালে আহিলে এইফালে খাওঁ আৰু সেইটোৱে কথা আপোনাৰ ঘৰ আমি যোৰহাট আমি বেলেগ জেগাত ফুৰিব আহিছিলোঁ আমি আহিছিলোঁ গোলাঘাট আমি গোলাঘাট আহিছিলোঁ গোলাঘাট পৰা কিবা যাওঁগৈ পায় ডেৰগাঁৱৰ পৰা তাৰকৈ হস্পিটেল ৰাস্তা আছে আমি আপোনাৰ এই ধাবাত খাবলৈ আহিছিলোঁ মই ডিনাৰ টাইমত আহোঁ আৰু ঠিক আছে এতিয়া যিটো নহয় ক'ব মই পেক কৰি দিব তাইক এটা কামোৰ তাক অলপ চাৰ্ভ কৰি দিব নিব বেয়া নাপায় যদি অলপ চাৰ্ভ কৰি দিম এইটো গুৱাহাটী হয় দেই মই গুৱাহাটীত আছোঁ এতিয়া আমি এতিয়া গুৱাহাটীত আছোঁ ঠিক আছে তই টেনশ্যন নল'বি খোৱা ষ্টাৰ্ট কৰা খাবলৈ তাহাঁত বুলি আমি ডিনাৰ কৰিলোঁ আপোনালোকক দেখালোঁ নহয় খাই ভালে লাগিলে বাৰু নুমলীগড় ধাবা আৰু খাই ভাল লাগিব ন অভিয়াছলি তো খাই বৈ হৈ গ'ল এতিয়া আৰু ডাইৰেক্ট আমি ঘৰলৈ গৈ আছোঁ নুমলীগড়ৰ পৰা আৰু এতিয়া সময় হৈছে 9:15 হ'ল আৰু এতিয়া ডাইৰেক্ট গৈ থাকোঁ বাটত আৰু নৰখোঁ এভৰিৱান আমি এতিয়া আহি পালোহি ডাইৰেক্ট যোৰহাট পালোহি আৰু বাইপাছ পাম এতিয়া বাইপাছৰ অকণমান আগতে আমাৰ ঘৰ সেয়া পালোহি আৰু বেছি দূৰ নাই চ' আৰু ব্লগটো আজি যদি ভাল পালে চাই তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু যদি মোৰ চেনেলত কোনোবা নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যদি কোনোবা চাইছে মানে নতুনকৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ
নতুন এটা ব্লগত আপোনালোকক পুনৰ লগ পাম এতিয়া বহুত দেৰি হ'ল 10টা বাজিবলৈ হ'ল আৰু ভাবিছিলোঁ 11টা মানে বাজিব নেকি কিন্তু নাই সোনকালে পালোহি আৰু 1 ঘণ্টা আগতে সোনকালে হৈ গ'ল যেনিবা বেছি ৰাস্তা মানে ট্ৰেফিক নহয় যে সেইটো কাৰণে ভালেই হ'ল আৰু তো এতিয়া মই ব্লগটো ইয়াতে এণ্ড কৰোঁ পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত ঠিক আছে তেনেহ'লে গুড নাইট বাই